হরে কৃষ্ণ ভাগৱত গীতা আজি আমি 11 নম্বৰ শ্লোকটি পঢ়িম কিন্তু 11 নম্বৰ শ্লোকটি পঢ়াৰ আগতে কিয়নো এই যে আমি শ্লোক পঢ়ি আছো ইয়া চতুৰ্শ্লোকী ভাগৱত গীতা হয় অৰ্থাৎ চাৰিটা যেনেকৈ চতুৰ্শ্লোকী ভাগৱতম হয় ঠিক তেনেদৰে ভাগৱতমৰ যেনেকৈ চাৰিটা শ্লোক বহুত ইম্পৰ্টেন্ট হয় ইয়াতেও চাৰিটা শ্লোক বহুত ইম্পৰ্টেন্ট হয় ইয়াত সম্পূৰ্ণ সাৰাংশ দিয়া আছে ভাগৱত গীতাৰ 8 9 10 11 নম্বৰ শ্লোক দশম অধ্যায়ৰ গতিকে এবাৰ আমি 8 9 10ত কি কৈছে হেতু এবাৰ আৰু আমি স্মৰণ কৰি পিছত 11 নম্বৰ শ্লোকটি আজি আৰম্ভ কৰিম 8 নম্বৰ শ্লোকটিত ভগৱানে কৈছে যে অহম সৰ্বস্য প্ৰভুঃ মত্ত সৰ্বম প্ৰৱৰ্ততে অৰ্থাৎ মোৰ দ্বাৰাই সকলোৰে উৎপত্তি হৈছে আৰু মই সকলোৰে উৎপত্তিৰ কাৰণ এটো কথাটো দুবাৰ কৈছে এই শ্লোকটিতেই কৈছে আৰু কৈছে যে যিয়ে এই কথাটো জানে যি বুদ্ধিমান ব্যক্তি এই কথাটো জানে তেওঁলোকে অত্যন্ত প্ৰেম ভাৱনাৰে মোৰ সেৱাত নিজকে নিয়োজিত কৰে 9 নম্বৰ শ্লোকটিত ভগৱানে কৈছে যে মচ্চিত্তা মদগত প্ৰাণা অৰ্থাৎ বোধয়ন্ত পৰস্পৰম অৰ্থাৎ যিবিলাক ভগৱান কৃষ্ণৰ শুদ্ধ ভক্ত হয় তেওঁলোকে কৃষ্ণত বাহিৰে আৰু একো কথা চিন্তা নকৰে কৃষ্ণৰ বিষয়ে চিন্তা কৰিলে আমাৰ মনটো আনন্দেৰে পূৰিত হৈ থাকে আৰু যদি আমাৰ কোনো সাংসাৰিক দুখো আহে কিন্তু আমাৰ মনটো বলে আমি কৃষ্ণৰ চৰণত নিয়োজিত কৰি ৰাখিছো তেনেহলে সেই দুখটোৱেও আমাক স্পৰ্শ কৰিব নোৱাৰে বেলেগ মানুহৰ কাৰণে এটো বহুত ডাঙৰ দুখ ওহো আমাৰ ওচৰত এইটো নাই হেইটো নাই কিন্তু ভগৱানৰ ভক্তসকলক সেই দুখটোৱে স্পৰ্শ কৰিব নোৱাৰে কাৰণ তেওঁলোকে কেৱল কৃষ্ণৰ বিষয়ে চিন্তা কৰি থাকে আৰু কৃষ্ণৰ সেৱাৰ বাবে তেওঁলোকৰ তন মন ধন প্ৰাণ সকলো সমৰ্পিত হয় তেওঁলোকে সদায় যেতিয়া ভক্তক লগ কৰে মানুহৰ যেনেকুৱা স্বভাৱ হয় তেনেকুৱা ধৰণৰ ব্যক্তিত্বৰ মিত্ৰ হয় গতিকে ভক্তই সদায় ভক্তৰ লগত থাকি ভাল পায় গতিকে ভক্তই যেতিয়া এটুই হিতুক লগ পায় তেতিয়া বোধয়ন্তঃ পৰস্পৰম কথয়ন্তচ্চ মাম নিত্যম তুষ্যন্তি চ ৰমন্তি চ কৃষ্ণ কৈছে মোৰ বিষয়ে আলোচনা কৰি তেওঁলোকে খুব ৰস পায় আনন্দ পায় আৰু এইদৰে তেওঁলোকে এটা দিব্য সুখৰ অনুভৱ কৰে যে দিব্য সুখৰ অনুভৱ ভৌতিক জগতত কৰিব পৰা নাযায় শ্লোক নম্বৰ 10 টোত কোৱা হৈছে তেষাম সতত যুক্তানাম ভজতাম প্ৰীতিপূৰ্বকম শব্দটো ইয়াতে বহুত ইম্পৰ্টেন্ট হয় যে আমি ভগৱানৰ ভজন কীৰ্তন নাম জপ এইবিলাক বহুত প্ৰীতিপূৰ্বক কৰিব লাগে বহুত প্ৰেমপূৰ্বক কৰিব লাগে ভগৱানে কৈছে যি তেনেকুৱা কৰে যে যি সকলে প্ৰীতি বা প্ৰেম ভাবেৰে মোৰ সেৱাত নিয়োজিত হৈ থাকে হততে লাগি থাকে সতত যুক্তানাম শব্দটো বহুত ইম্পৰ্টেন্ট মানে সদায় লাগি থাকে এনেকুৱা নহয় যে গোটেই দিনটোত বলে ৰাতিপুৱা এবাৰ লাগিলে আৰু হৈ গল নহয় গোটেই দিনটোৱে তেওঁ ভগৱানৰ লগত ভাৱৰ আদান প্ৰদান কৰে ভগৱানক স্মৰণ কৰে ভগৱানক স্মৰণ কৰাটো ভগৱানৰ সেৱাই হয় ভগৱানৰ কীৰ্তনত লাগে ভগৱানৰ নাম জপ কৰে ভাগৱত গীতা পঢ়ে এইদৰে নিজৰ মনটো ভগৱানৰ সেৱাত লগাই ৰাখে কৃষ্ণই কয় যে দদামি বুদ্ধি যোগম তম তেওঁ কৃষ্ণই জ্ঞান দিয়ে বুদ্ধি দিয়ে আৰু যাৰ সহায়েৰে তেনেকুৱা ব্যক্তি কৃষ্ণৰ ওচৰলৈ অতি শীঘ্ৰে যাব পাৰে এতিয়া আজিৰ শ্লোকটি হৈছে শ্লোক নম্বৰ 11 তেষামেৱানুকম্পাर्थম অহম অজ্ঞানজম তমঃ নাশায়াম্যাত্মভাৱস্থো ज्ञानदीपेन भास्वता तेषामेवानुकम्पार्थम् अहमज्ञानजं तमः नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा शिल प्रभुपाद की जय তেওঁলোকৰ প্ৰতি বিশেষ দয়া দেখুৱাবৰ বাবে মই তেওঁলোকৰ হৃদয়তে থাকি
উজ্জ্বল হৈ থকা জ্ঞানৰ আলোকেৰে তেওঁলোকৰ অজ্ঞানজনিত অন্ধকাৰ নাশ কৰোঁ। গতিকে ভগৱানে কৈছে তেষামেবা অনুকম্পাৰ্থম। অনুকম্পাৰ্থম অৰ্থ হৈছে বিশেষ দয়া দেখুৱাবৰ কাৰণে। যদিও আমি যোগ্য নহয়, কাৰণ ইমান জন্মৰ পৰা আমি ভৌতিক জীৱন এটা যাপন কৰি আছোঁ, গতিকে ভগৱানৰ ধামত যোৱাৰ যোগ্যতা অৰ্জন কৰা বহুত কঠিন হয়। মনটো বাৰে বাৰে ভৌতিক কামত লাগে। সেই ক্ষেত্ৰতো যদি আমি ভগৱানে যেনেকৈ আমাক প্ৰেছক্ৰিপশ্যন দিছে, যেনেকৈ ডক্টৰে প্ৰেছক্ৰিপশ্যন দিয়া অনুসৰি আমি যেতিয়া মেডিচিন খাওঁ আমি বেমাৰৰ পৰা মুক্ত হওঁ, ঠিক তেনেদৰে ভগৱানে যেনেকৈ আমাক কৈছে ভাগৱত গীতাত, সেইদৰে যদি আমি আমাৰ জীৱনটো যাপন কৰাৰ কাৰণে চেষ্টাও কৰোঁ, তেতিয়া কৃষ্ণই আমাৰ ওপৰত বিশেষ দয়া কৰে। আৰু সেই দয়া দেখুৱাবৰ বাবেই কৃষ্ণই কয় মই তেওঁলোকৰ হৃদয়তে থাকি উজ্জ্বল হৈ থকা জ্ঞানৰ আলোকেৰে তেওঁলোকৰ অজ্ঞানজনিত অন্ধকাৰ নাশ কৰোঁ। আমাৰ মনত যিবোৰ দুখ আছে, অৰ্থাৎ আমাৰ সেইবোৰ অজ্ঞানৰ কাৰণে আছে। যদি আমাৰ জ্ঞান হয়, কৃষ্ণই যিখিনি জ্ঞান আমাক দিব খোজে সেই জ্ঞানখিনি যদি আমাৰ হৃদয়ত আলোকিত হৈ যায়, তেনেহ'লে আমাৰ জীৱনত কোনো দুখ থাকিব নোৱাৰে। আচলতে সকলোতকৈ শ্ৰেষ্ঠ সেৱা হৈছে অভয় দান দিয়া, আৰু সকলোতকৈ ডাঙৰ ভয়ো হৈছে মৃত্যুৰ ভয়। গতিকে নিজৰ আশ্ৰিত যিসকল হয় তেওঁলোকক সদায় ব্যক্তিয়ে অভয় দান দিব লাগে। আৰু অভয় দান মানে আত্মাৰ ৰক্ষাৰ কথা, নহ'লে বাৰে বাৰে আত্মাটোৱে জন্ম পাব। সেইকাৰণে আমাৰ শাস্ত্ৰত কোৱা আছে যে তেনেকুৱা ব্যক্তি গুৰু হ'ব নালাগে, বা মাতা পিতা হ'ব নালাগে, বা পতি হ'ব নালাগে, যিয়ে নিজৰ আশ্ৰিতক, বা এনেকুৱা ব্যক্তি দেৱতাও হ'ব নালাগে যিয়ে নিজৰ আশ্ৰিতক কৃষ্ণ ভক্তি দি পিনে ভগৱত ধাম লৈ যাব নোৱাৰে। সেইকাৰণে কিয়? তেতিয়া আমি ভগৱানৰ বিশেষ দয়া পাওঁ যেতিয়া আমি কৃষ্ণ ভক্তিত লাগি থাকোঁ। তাৎপৰ্যত শ্ৰীল প্ৰভুপাদে উল্লেখ কৰিছে যে যেতিয়া শ্ৰী চৈতন্য মহাপ্ৰভুৱে বাৰাণসীত হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে এই মন্ত্ৰ জপ কৰিবৰ বাবে সকলোকে কয়, আৰু তেতিয়া হাজাৰ হাজাৰ মানুহে তেওঁক অনুসৰণ কৰিছিল। আচলতে কলিসন্তৰণ উপনিষদ যদি আপুনি পঢ়ে, তাতে এই মন্ত্ৰটো এনেকৈ দিয়া আছে, হৰে ৰাম 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 হৰে হৰে, হৰে কৃষ্ণ 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 হৰে হৰে। আগতে মহামন্ত্ৰৰ জপ সকলোৱে কৰা নাছিল, যিবিলাক উচ্চ লেভেলৰ মানুহ তেওঁলোকে কৰিছিল। কিন্তু যেতিয়া চৈতন্য মহাপ্ৰভু এই ধৰাতলত আহিল, কাৰণ কৃষ্ণই যেতিয়া ভক্তৰূপ ধাৰণ কৰে আৰু বেছি দয়ালু হয়, তেতিয়া সকলোকে হৰিনাম হৰে কৃষ্ণ মহামন্ত্ৰ অৰ্পণ কৰিলে। তেতিয়া কিছুমান ব্ৰাহ্মণে বহুত আপত্তি কৰিলে, কি এনেকৈ মহাপ্ৰভুৱে কিয় কৰিছে? এই মহামন্ত্ৰটো ইমান শক্তিশালী হয়, আৰু এই মন্ত্ৰটো তেওঁ জাকে তাকে দি ফুৰিছে যে, কোনোবাই মাংস খালেও, কোনোবাই নিচা কৰিলেও, চব পাপি তাপি চবকে যে দিছে। তেতিয়া চৈতন্য মহাপ্ৰভুৱে কৈছে ঠিক আছে, যদি তোমালোকে ভাল নোপোৱা হৰে ৰাম 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 হৰে হৰে, হৰে কৃষ্ণ 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 হৰে হৰে, তো মোৰ মন্ত্ৰটো উল্টা কৰি দিওঁ। চৈতন্য মহাপ্ৰভু কোন হয়? ভগৱান কৃষ্ণ। আৰু ভগৱানে কি কৈছে আমাৰ এই 4টা শ্লোকত, যে তেওঁৱেই সকলোৰে মূল হয়। গতিকে আচল ৰাজাৰো ৰাজা হয় কৃষ্ণ। আৰু যেতিয়া কৃষ্ণই মন্ত্ৰটো আমাক এনেদৰে দিছে, গতিকে আমি এনেকেই মন্ত্ৰটো জপ কৰিলে ভাল হয়, কাৰণ আমি এটা বিশেষ পৰম্পৰা ফ'ল' কৰি আছোঁ চৈতন্য মহাপ্ৰভুৰ। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। কিন্তু ধৰক আপোনাৰ আশে পাশে কোনোবাই এনেকৈও জপ কৰে, হৰে ৰাম 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 হৰে হৰে, হৰে কৃষ্ণ 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 হৰে হৰে, একেটাই কথা। যেনেদৰে আপুনি যদি ৰাম 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 কয়, মৰা 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 ৰাম ৰাম ৰামেই হৈ যায়, হয়নে নহয়? গতিকে মন্ত্ৰটো এনেকৈও জপ কৰিলে তেনেকৈও জপ কৰিলে লাভটো পায়, কিন্তু সেই মন্ত্ৰটো মাজতে ভাঙিব নালাগে। যে বহুতে হৰে কৃষ্ণ 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 হৰে হৰে এনেকৈ ক'লে নহ'ব। মন্ত্ৰটো যেনেকৈ চৈতন্য মহাপ্ৰভুৱে আমাক দিছে তেনেদৰে। গতিকে মহাপ্ৰভুৱে এই মন্ত্ৰটো হেজাৰ হেজাৰ মানুহক দিছিল। সেই সময়ত আচলতে বাৰাণসী বা বানাৰস বা কাশী একেটা ঠাইৰে নাম। সেই বানাৰসত আচলতে বহুত পণ্ডিত মানুহ থাকে, এতিয়াও আছে, সংস্কৃতত একদম বিদগ্ধ পণ্ডিত। এই প্ৰকাশানন্দ সৰস্বতী নামৰ এজন প্ৰভাৱশালী বহুত বিদগ্ধ পণ্ডিত এজনে আছিল। তেওঁ আচলতে নিৰাকাৰবাদী আছিল।
গতিকে এনেকৈ মানে উপহাস কৰিছিল যে বহুত আৱেগিক হয়, কাৰণ চৈতন্য মহাপ্ৰভুৱে 24 বছৰতে সন্ন্যাস লৈছে, এনেকৈ কয় আৱেগিক হয়, ভাবুক হৈ পিনে এনেকৈ ঘূৰি ফুৰিছে, এনেকৈ উপহাস কৰিছিল। কিন্তু যেতিয়া তেওঁ মহাপ্ৰভুক লগ পালে আৰু মহাপ্ৰভুৰ মুখৰ পৰা বেদ বেদান্তৰ যি ব্যাখ্যা শুনিলে, তাৰপিছত তেওঁ মহাপ্ৰভুৰ চৰণত দীঘল দি পৰিল আৰু মহাপ্ৰভুক প্ৰাৰ্থনা কৰিলে যে মোক শিষ্যৰূপে যাতে গ্ৰহণ কৰক। আৰু তেওঁৰ লগতে হেজাৰ হেজাৰ সন্ন্যাসী সেইদিনা নিৰাকাৰবাদীৰ পৰা সাকাৰবাদী হয়, অৰ্থাৎ ভগৱান কৃষ্ণৰ ভক্ত হৈ পৰে। তো ইয়াতে প্ৰভুপাদে কৈছে যে কেতিয়াবা মায়াবাদী দাৰ্শনিকবিলাকে ভক্তবিলাকক সমালোচনা কৰে। তেওঁলোকে নিজকে বহুত ডাঙৰ জ্ঞানী বুলি ভাবে আৰু বেদ অধ্যয়ন কৰে, উপনিষদ অধ্যয়ন কৰে আৰু ভাবে যে ভক্তসকল ভদা মানুহ, এনে আৱেগত এনেকৈ নাচি থাকে, গাই থাকে। কিন্তু আচলতে কথাটো তেনেকুৱা নহয়। যদি আমি ভাগৱত গীতা পঢ়োঁ তেতিয়া আমি দেখা পাওঁ যে ভগৱান শ্ৰীকৃষ্ণই সকলোতকৈ শ্ৰেষ্ঠ যদি কৈছে তাক ভক্তিকেই কৈছে। 3 নম্বৰ অধ্যায়ত আমি ইতিমধ্যে পঢ়ি আহিছোঁ, 3, 4 অধ্যায় য'ত কৰ্মযোগৰ ওপৰত হয়। ভগৱানে কৈছে যে কৰ্মৰ ত্যাগ কৰাত কৰি যদি আমি ভক্তিযুক্ত কৰ্ম কৰোঁ, যেনেদৰে আমি এজন সাধাৰণ তিৰোতাৰ উদাহৰণ দিওঁ, যেনেদৰে এজনী তিৰোতা ধৰক হাউচৱাইফ হয়, তেওঁৰো কিছুমান কৰ্তব্য আছে, যেনেকৈ তেওঁৰ পতিৰ প্ৰতি কৰ্তব্য আছে, ল'ৰা ছোৱালীৰ প্ৰতি আছে বা নিজৰ শাহু শহুৰৰ প্ৰতি আছে। তেওঁ যদি সেইখিনি কৰ্তব্য পালন কৰিয়েই হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰে আৰু ভক্তসকলৰ সংগ কৰে, অট'মেটিকেলি তেওঁৰ কল্যাণ হ'ব। তাৰ কাৰণে তেওঁ বহুত দূৰত তীৰ্থ ভ্ৰমণ কৰিব, পাহাৰৰ ওপৰত যায় তপস্যা কৰিবৰ একো প্ৰয়োজন নাই। কাৰণ ভগৱান কৃষ্ণ সকলোৰে মূল হয় আৰু য'ত ভগৱান শ্ৰীকৃষ্ণৰ নাম সংকীৰ্তন হয় সেই ঠাইখিনি অট'মেটিকেলি তীৰ্থত পৰিণত হৈ যায়, কাৰণ ভগৱানৰ নাম আৰু ভগৱানৰ মাজত একো পাৰ্থক্য নাই। গোপীসকলৰ উদাহৰণ যদি আমি দিওঁ, গোপীসকলে বৃন্দাবনতেই আছিল, কেতিয়াও বৃন্দাবন এৰি, ব্ৰজ এৰি গোপীসকলে যাব পাৰিছিল, মথুৰা যাব পাৰিছিল কৃষ্ণৰ লগত বা দ্বাৰিকা যাব পাৰে, কিন্তু যোৱা নাছিল। তেওঁলোকে নিজৰ যি কৰ্তব্য পালন কৰি মনত কৃষ্ণক নিৰন্তৰ উপাসনা কৰিছিল, নিৰন্তৰ আৰাধনা কৰিছিল। বহুতে ৰাধা আৰু কৃষ্ণক বেলেগ বেলেগকৈ ভাবে কাৰণে ৰাধাৰ বিষয়ে বহুত কিবা কিবি কয়, কিন্তু আচলতে যেনেকৈ ঋগ্বেদৰ আণ্ডাৰত এখন উপনিষদ আহে, ৰাধিক উপনিষদ বা ৰাধিকা তাপনী উপনিষদো আছে। গতিকে এইবোৰ উপনিষদত যি ৰাধাৰাণীৰ বিষয়ে কোৱা হৈছে যে ৰাধা কৃষ্ণ বেলেগ বেলেগ নহয়, একে আত্মা হয়, একেটাই ব্ৰহ্ম হয়, ব্ৰহ্ম মানে ভগৱান, আৰু একেই বুদ্ধি হয়, এক জ্ঞানম, একেই জ্ঞান হয়, আৰু এক আকৃতি বুলিও কৈছে। আকৃতি কিয়? কাৰণ ৰাধাৰাণীও সচ্চিদানন্দময় হয় আৰু কৃষ্ণও সচ্চিদানন্দময় হয়, অৰ্থাৎ ভগৱান কৃষ্ণ আৰু ৰাধাৰাণীৰ মাজত কোনো পাৰ্থক্য নাই। কৃষ্ণই নিজৰেই বিস্তাৰ কৰে আনন্দ পান কৰিবৰ কাৰণে, ৰসৰ বৃদ্ধিৰ কাৰণে। সেইকাৰণে মানুহে যদি কয় যে ৰাধাৰাণীক বিয়া নাপাতিলে, কৃষ্ণই নিজকে কেনেকৈ বিয়া পাতিব? গতিকে আচলতে কৃষ্ণ আৰু ৰাধা এজনেই হয়, দুজন নহয়। সেইদৰে চৈতন্য মহাপ্ৰভুৱে সেইকাৰণে আমাক জ্ঞান দিবৰ কাৰণে এইদৰে প্ৰথমে আমি হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰি শুদ্ধ হ'ব লাগিব, তেতিয়া আমি ৰাধাৰাণীৰ বিষয়ে বা কৃষ্ণৰ বিষয়ে যিটো মানে যথাযথ ৰূপত আমি জানিব পাৰিম। কোনো ভক্তই যদি শাস্ত্ৰ পঢ়ি এই ভক্তি দৰ্শন বুজি নলয় বা নিজৰ যি প্ৰামাণিক গুৰুৰ পৰা জ্ঞান পোৱাৰ সুবিধাকণ নলয়, কিন্তু একে সময়তে বৰ আন্তৰিকতাৰে সেৱা ভক্তি কৰি থাকে, তেতিয়া তেওঁৰ হৃদয়ৰ পৰাই কৃষ্ণই সহায় কৰে। কেতিয়াবা কি হয় যে সকলো পঢ়া শুনা একদম পণ্ডিত নহয়, গতিকে কিন্তু তেওঁ ইমান পণ্ডিত নহয়, কিন্তু গুৰুৰ আজ্ঞা পালন কৰি তেওঁ ভগৱানৰ ভক্তিত লাগি আছে, তেতিয়া ভগৱানে তেওঁৰ হৃদয়ত সকলো জ্ঞান নিজে নিজে প্ৰকাশিত কৰি দিয়ে। তেওঁৰ যি ব্যৱহাৰ এজন পাৰফেক্ট ভক্তৰ দৰে তেওঁৰ ব্যৱহাৰ হৈ যায়। গতিকে তেতিয়া কি হয়, কাৰ লাভ হয়? তেতিয়া আমাৰেই লাভ হয়। সেইকাৰণে আমি চেষ্টা কৰিব লাগে, যদি আমি আচলতে ভাগৱত গীতা
খন পঢ়িলেই গোটেই বেদ উপনিষদ পুৰাণৰ সাৰাংশ হয় কৃষ্ণই নিজেই কৈছে ভাগৱত গীতা গতিকে আমাক আৰু বহুত বেছি সাহিত্য পঢ়াৰ প্ৰয়োজনটো নাই কিন্তু পাৰিলে ভাগৱতখনো পঢ়িব লাগে চৈতন্য চৰিতামৃত পঢ়িব লাগে বা প্ৰভুপাদৰ যি সৰু সৰু বহুত কিতাপ হয় যি আধ্যাত্মিক কিতাপ হয় আমি পঢ়িব লাগে আৰু যদি কোনোবাই পঢ়িব নোৱাৰেও তথাপিও ভক্তিময় সেৱাত যদি লাগি থাকে ভক্তৰ সংগত বা গুৰুৰ সান্নিধ্যত সৎগুৰু নাম থলেই কোনো সৎগুৰু হৈ নাযায় সৎগুৰুৰ অৰ্থ হৈছে যিয়ে প্ৰামাণিক বৈষ্ণৱ পৰম্পৰাৰ পৰা শিক্ষিত দীক্ষিত হয় আৰু তেনে ধৰণৰ গুৰু বহুত পাৱাৰফুল হয় তেওঁলোকে যদি কম যোগ্যতা ইমান নাথাকেও আমাৰ তথাপিও কৃপা দি পিনে ভগৱানৰ ধামত আমাক লৈ যাব পাৰে আমি মাত্ৰ সেই আধ্যাত্মিক গুৰুজনৰ আদেশ পালন কৰিব লাগে আৰু শাস্ত্ৰ বুজিবৰ কাৰণেও আমি নিজে নিজে পঢ়িলে ইমান একো বুজি নাপাম আমি কি কৰিব লাগিব শুনিব লাগিব শাস্ত্ৰ শ্ৰৱণ কৰিব লাগিব তাৰোপৰি আমি শাস্ত্ৰৰ মৰ্ম বুজাৰ লগে লগে হেতু প্ৰেক্টিস কৰিব লাগিব যেনেকৈ ভগৱানক ভোগ লগাই খোৱাটো এটা উদাহৰণ আপুনি ডেইলি কিবা নহয় কিবা ভগৱানক ভোগ লগাব লাগিব আৰু সেই প্ৰসাদ শ্ৰদ্ধাপূৰ্বক গ্ৰহণ কৰিব লাগিব বা বিলাব লাগিব ঘৰৰ মানুহক তেতিয়া আপুনি দেখা পাব যে বহুত কিছুমান জ্ঞান আমাৰ হৃদয়ত নিজে নিজে আলোকিত হৈছে আৰু কৃষ্ণই এই যেটো প্ৰতিজ্ঞা কৰিছে ইয়াতে বা প্ৰমিস কৰিছে এই শ্লোকটিত 11 নম্বৰ শ্লোকটি হেতু আমি হৃদয়ৰ অন্তঃকণৰ পৰা আমি অনুভৱ কৰিব পাৰো গতিকে ভগৱানে অৰ্জুনক কৈছে মূলতঃ কেৱল মনোধৰ্ম প্ৰকৃত জ্ঞানেৰে পৰম সত্য বা পৰমেশ্বৰক বুজি পোৱাৰ কোনো সম্ভাৱনা নাই মনোধৰ্ম মানে কিছুমান বহুতেই মানুহে এনেকৈ ভাবে মোৰ এনেকুৱা কৰিবৰ মন গৈছে মই ভগৱানক এনেকৈ সেৱা কৰিম মই কিয় বাকি ভক্তৰ বা প্ৰামাণিক গুৰুৰ কথা শুনিম দৰকাৰ নাই মোৰ মনে যেনেকৈ কয় মই তেনেকৈ সেৱা কৰিম যেতিয়া মানুহৰ মাজত এনেকুৱা মনোধৰ্মৰ সৃষ্টি হয় তেনেহলে এটো এটা লক্ষণ হয় যেটো ভক্তিত আগবাঢ়িব নোৱাৰিব কাৰণ আমি কৃপাৰ মাধ্যমেৰেহে ভক্তিত আগবাঢ়িব পাৰো যাৰ কাৰণে আমাক ভক্তৰ গুৰুৰ কৃষ্ণৰ কৃপাৰ অত্যন্ত আৱশ্যক হয় গতিকে আমি শুদ্ধ যদি জ্ঞান আমি প্ৰাপ্ত কৰিব খুজো যিসকল কেৱল বেদ উপনিষদ পুৰাণ সংস্কৃতত পঢ়ি তাৰ অৰ্থ তত্ত্ব মৰ্ম বুজি পোৱাৰ কাৰণে চেষ্টা কৰি আছে কিন্তু কৃষ্ণক ভগৱান ৰূপে বুলি গ্ৰহণ নকৰে তেনেহলে তেনেকুৱা ব্যক্তি কেতিয়াও ভগৱানৰ শুদ্ধ জ্ঞান প্ৰাপ্ত কৰাৰ অধিকাৰী নহয় গতিকে পৰমেশ্বৰক বুজি পাবৰ কাৰণে আমি কেৱল চিন্তা কৰি থাকিলেই নহব ভক্তিত লাগিব কমসে কম হৰে কৃষ্ণ মহামন্ত্ৰ 16 মালা ধ্যান পূৰ্বক ডেইলি জপ কৰিব লাগিব আৰু যিসকলে জপ কৰিছে তেওঁলোকে ইয়াৰ অনুভৱো নিজে নিজে অনুভূতিটো পাব আৰু যিমান লম্বা সময়ৰ কাৰণে বা দীঘলীয়া সময়ৰ কাৰণে তেওঁ জপ কৰিছে তিমানেই তেওঁৰ লাভ হ'ব আৰু ডেইলি যদি আমি কৰি আছো ডেইলি আমি অলপ কৰি আগবাঢ়ি থাকো মানুহে লক্ষ লক্ষ বছৰ ধৰি মনেৰে কল্পনা কৰি থাকিলেও তেও যদি ভক্ত নহয় আৰু পৰম সত্যৰ প্ৰতি অৰ্থাৎ পৰম সত্য কোন হয় ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি তেওঁলোকৰ যদি মনত প্ৰীতি ভাৱ নাই তেনেহলে কোনোদিনে তেওঁলোকে কৃষ্ণক বুজি পাব নোৱাৰে কেৱল সেৱা ভক্তিৰ মাধ্যমেৰেহে পৰম সত্য অৰ্থাৎ কৃষ্ণ সন্তুষ্ট হয় আৰু কোনো উপায়েৰে সন্তুষ্ট কৰিব পৰা নাযায় শুদ্ধ ভক্তৰ হৃদয়ত কৃষ্ণ সদায় আছে আৰু সূৰ্যৰ নিচিনা সেই কৃষ্ণৰ উপস্থিতিত আমাৰ মনত যিমান অজ্ঞানতা আছে যিমান দুখ কষ্ট আছে শোক আছে ভয় আছে বা অহংকাৰ আদিৰ দৰে অনৰ্থ আছে ঈৰ্ষা অনৰ্থ হয় অনৰ্থ মানে যি আমাক ভক্তিত আগবাঢ়িবলৈ বাধা দিয়ে সকলোবোৰ অন্ধকাৰ থিতাতে দূৰ হৈ যায় এইটোৱে হৈছে শুদ্ধ ভক্তৰ প্ৰতি কৰা কৃষ্ণৰ বিশেষ কৃপা লাখ লাখ জন্ম ধৰি জড়জগতৰ সংগৰ কলুষৰ ফলত মানুহৰ অন্তৰখন সদায় বিষয় চিন্তাৰ ধুলিয়ে থাকি ৰাখে বিষয় চিন্তাৰ মানে ইন্দ্ৰিয় তৃপ্তি মই কেনেকৈ ইন্দ্ৰিয় তৃপ্তি কৰিম বয়স বহুত হৈ যায় বুঢ়া হৈ যায় তথাপিও তেওঁ ইন্দ্ৰিয় তৃপ্তিৰ যেটো তেওঁৰ ইচ্ছা হেতু শেষ নহয় গতিকে মই কেনেকৈ আৰু ইন্দ্ৰিয় তৃপ্তি কৰিব পাৰিম এনেকৈ আপুনি চাওক আজি যদি ভাৰতৰ বাহিৰত মানুহ কিমান জিম কৰে যোগা কৰে আজিকালি ইণ্ডিয়াৰ পৰা বহুত যোগাও গৈছে গতিকে এইবোৰ যে মানুহে কৰে
কিয় কৰে ফৰেনাৰবোৰ বহুত ফিট থাকে 90 বছৰলৈকে বহুত ফিট থাকে লেডি হ'লেও যাতে তেওঁলোকে ভোগ কৰিব পাৰে তেওঁলোকে ভগৱানক প্ৰাপ্ত কৰিব লাগে বুলি ফিট নাথাকে তেওঁলোকে যাতে তেওঁলোকে শৰীৰটো ভোগ কৰিব পাৰে যদি আপুনি আজি ধৰা হল আপুনি হালৱা খাইছে ঘিৰে বনোৱা তেনেহলে আপুনি যদি ৰেগুলাৰ এক্সাৰসাইজ কৰে অতি সহজে আপুনি হজম কৰিব পাৰিব কিন্তু যদি আপুনি এক্সাৰসাইজ নকৰে তেনেহলে এটো হয়তো আপোনাৰ এসিডিটি হ'ব গ্যাস্ট্ৰিক হ'ব গতিকে এই কাৰণে এই ৰিজনটোৰ কাৰণে বহুত মানুহে এক্সাৰসাইজ আদি কৰে কিন্তু ভক্তসকলে কিয় কৰে কি ভক্তসকলে ভাবে যে এই শৰীৰটো মোক ভগৱানে উপহাৰ স্বৰূপে দিছে গতিকে এই শৰীৰটোৰ নিৰোগী কৰি ৰাখা এই শৰীৰটোক সাফা কৰি ৰাখা সাফচিকুণ কৰি ৰাখা বা এই শৰীৰটোক কেনেদৰে মই ৰাখিব লাগে এটো ভগৱানৰ প্ৰসন্নতাৰ কাৰণে যেনেদৰে কৃষ্ণই কয় যে গোপীসকলে কৃষ্ণৰ নিজৰ শৰীৰটো নিজৰ ওচৰত যি বস্তু আছে সব কৃষ্ণৰ বুলি ভাবে তেওঁলোকে কেতিয়াও কোনো সম্পত্তি নিজৰ বুলি নাভাবে নিজৰ শৰীৰটো মানুহে নিজৰ বুলি ভাবে কিন্তু গোপীসকলে তেনেকে নাভাবে আৰু সেই কাৰণে কৃষ্ণৰ তেওঁলোক অত্যন্ত প্ৰিয় গোপীসকলে যেতিয়া গা ধুৱে বা নিজৰ বডিটো সাফা কৰে তেওঁলোকে ভাবে এটো কৃষ্ণৰ সম্পত্তি হয় গতিকে মই ভালকে ৰাখিব লাগিব যে শৃংগাৰ কৰে কাজল লগায় বা হিন্দুৰ লগায় বা তিলক লগায় বা অলংকাৰ পিন্ধে ভাবে যে এটো কৃষ্ণৰ শৰীৰ সেই কাৰণে মই সজাই ৰাখিব লাগিব ঠিক এইদৰে আমি দেখা পাওঁ যে এই ভাৱনাৰে যে ভগৱানৰ ভক্তি কৰে তেওঁলোকক ভগৱানে বিশেষ কৃপা কৰে কিন্তু বহুত জন্মৰ পৰা আমি যেহেতু ভৌতিক সংগত আছো সেই কাৰণে বহুত বেছি বিষয় চিন্তাৰ ধুলিৰ দ্বাৰা আমাৰ হৃদয়খন ঢাকি থোৱা আছে আৰু ঢাকি থোৱা কাৰণে আমাৰ ভক্তিৰ কামত হেতু নালাগে আসলতে ভক্তিত আমি আত্মনিয়োগ কৰিবৰ কাৰণে কঠিন পাওঁ কিন্তু সেই কঠিনতাৰ পিছতো যেনেদৰে পৰীক্ষা আহিলে আমি পৰীক্ষাৰ কাৰণে পঢ়ো ঠিক তেনেদৰে যদি আমি পঢ়ো ভগৱানৰ বিষয়েও আৰু হৰি নাম জপ কৰো তেনেহলে কি হ'ব আমাৰ ভক্তিত আমি আগবাঢ়িম গতিকে আমি এইদৰে ভগৱানৰ ধ্যান আমি আকৰ্ষিত কৰিব পাৰো নিজৰ প্ৰতি আৰু ভগৱানে যেতিয়া আমাৰ হৃদয়ত বাস কৰিবলৈ ভগৱানে আমাৰ হৃদয়ত থাকে সকলোৰে হৃদয়ত থাকে কিন্তু শুই থাকে বুলি কয় যেনেদৰে ভগৱান বিষ্ণু যোগ নিদ্ৰাত থাকে শুই থাকে কাৰণ আমি ভগৱানক কেতিয়াও আবাহন কৰা নাই গতিকে ভগৱানে ইন্টাৰফিয়াৰ নকৰে ভগৱান আমাৰ বেষ্ট ফ্ৰেণ্ড হয় গতিকে ইন্টাৰফিয়াৰ নকৰে কিন্তু কৰ্মফলৰ দ্বাৰা আমাক শিক্ষা প্ৰদান কৰে আৰু যেতিয়া আমাৰ মহান ভাগ্যৰ উদয় হয় তেতিয়া কি কৰে ভক্তসকলক আমাৰ ওচৰলৈ পঠায় ভক্তসকলে আহি আমাক এপ্ৰোচ কৰিব যে আপুনি মোটিভেট কৰিব আপুনি ভাগৱত গীতা পঢ়ক বা আমাৰ ক্লাছলৈ আহক তেতিয়া আমাৰ মহান সৌভাগ্যৰ উদয় হয় আৰু যেতিয়া আমি এইদৰে মহান সৌভাগ্য আমি আকোৱালি লওঁ তেতিয়া আমি শুদ্ধ জ্ঞানৰ স্তৰলৈ প্ৰগতি কৰিব পাৰোঁ পৰম লক্ষ্য বিষ্ণুক এই মন্ত্ৰৰ জপ ভক্তিৰেহে পাব পাৰি কেৱল মনৰ কল্পনা বা যুক্তি তৰ্ক কৰি পিনে ভগৱানক পাব নোৱাৰো জীৱনৰ জড়জাগতিক প্ৰয়োজনসমূহৰ বাবে শুদ্ধ ভক্তই কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই যেনেদৰে আমাৰ বহুত চিন্তা আহে চাকৰি বাকৰি বা বহুত কিবা কিবি চিন্তা আহে কিন্তু শাস্ত্ৰসন্মত যদি আমি কথাবোৰ পালন কৰিব লওঁ আসলতে যেতিয়া আমি ভগৱানৰ প্ৰতি সম্পূৰ্ণ সমৰ্পিত হৈ যাওঁ আমাৰ একো দ্বিতীয় তৃতীয় চিন্তা কৰিবৰ একো প্ৰয়োজন নাই আৰু ভক্তৰ উদ্বিগ্ন মানে এংজাইটি যি এংজাইটি আহে মনত সেই এংজাইটি লোৱাৰো আমাৰ একো দৰকাৰ নাই কাৰণ যেতিয়া তেওঁৰ মনৰ অন্ধকাৰ আঁতৰি যায় তেতিয়া ভক্তৰ ভক্তিত সন্তুষ্ট হয় পৰমেশ্বৰে নিজেই সকলো প্ৰয়োজনীয় বস্তুৰ যোগান ধৰে এটো বেষ্ট হয় যদি আপুনি এনেকুৱা ভাব এটা নিজৰ ভিতৰত আনিব পাৰে যে ভগৱান মোৰ কাৰণে যি ভাল আপুনি কৰিব মই কেৱল আপোনাৰ চিন্তা কৰিম বাকি যিবোৰ মোৰ আশেপাশে হৈ আছে এইবোৰ মই চিন্তা নকৰো আপুনি টেক কেয়াৰ কৰক কাৰণ মই আপোনাৰ প্ৰতি সমৰ্পিত আপুনি দেখা পাব যে আপোনাৰ জীৱনটো কি ভাবে পৰিৱৰ্তন হৈছে মানে সকলো দিশতেই শুভ আৰু শুভই হৈছে ভাগৱতমৰ পৰা মই এটা ইয়াতে আখ্যান কবলৈ ওলাইছো আপোনালোকে মনুৰ নাম শুনিছে গতিকে মনুৰ পুত্ৰী হৈছে দেৱাহুতি যেতিয়া দেৱাহুতি বিয়াৰ যোগ্য হয় ইমান সুন্দৰী যে দেৱাহুতিৰ সৌন্দৰ্য দেখা পায়
গন্ধৰ্ব যেতিয়া এৰোপ্লেনত যায় মানে বিমানত যায় তেওঁলোকৰ বিমান আমাৰ দৰে ফুয়েলৰ দৰকাৰ নাই সেই বিমানৰ পৰা পৰি গৈছিল তোৰ সৌন্দৰ্য দেখা পায় গতিকে ইমানেই সুন্দৰী হয় আৰু সেই মনুৰ পুত্ৰী দেৱাহুতি মনু আৰু শতৰূপাৰ তেওঁক নাৰদ মুনিয়ে আহি কয় যে আপোনাৰ যজ্ঞ হয় কৰ্দম মুনি আৰু কৰ্দম মুনিয়ে সেই সময়ত তপস্যা কৰি ভগৱানৰ সাক্ষাৎ দৰ্শনো কৰিছে নাৰায়ণক গতিকে কিমান উচ্চ ভক্ত আপুনি নিশ্চয় অনুমান লগাব পাৰে এতিয়া দেৱাহুতি আহে নিজৰ মাক দেউতাকে লৈ আহে দেৱাহুতিক আৰু কৰ্দম মুনিক কয় যে আপুনি মোৰ পুত্ৰীক পানী গ্ৰহণ কৰক তেতিয়া কৰ্দম মুনিয়েও কাৰণ দেৱাহুতি বহুত গুণী হয় কেৱল সুন্দৰীই নহয় বিবাহ কৰে আৰু বিবাহ কৰাৰ পিছত আমি ইয়াতে দেখা পাওঁ যে এজন স্ত্ৰীয়ে কেনেকৈ স্ত্ৰী ধৰ্ম পালন কৰে সেই বিষয়ে ভাগৱতমৰ ৩য় স্কন্ধৰ ২৩ নম্বৰ অধ্যায়ত কোৱা হৈছে যে দেৱাহুতি আছিল ৰাজকুমাৰী কিন্তু ৰাজকুমাৰী হোৱাৰ পিছতো যেতিয়া তেওঁ সাধাৰণ ঝুপুৰিত থাকে নিজৰ পতিয়ে ভক্তি কৰে তপস্যা কৰে যজ্ঞ কৰে আৰু ঝুপুৰিত থাকে সেই সময়তো কিন্তু দেৱাহুতিয়ে কেতিয়াও মানে কোনো ধৰণৰ মানে দুখ প্ৰাপ্ত কৰা নাই তেওঁ পতিৰ যেটো মানে জীবন যাপন সেই জীবন যাপনে নিজকে মানে এডজাস্ট কৰি লৈছে তেওঁৰ ওচৰত কোনো দাসী নাছিল আৰু ৰাজকুমাৰী যেতিয়া আছিল তেতিয়া হাজাৰ হাজাৰ দাসী আছিল আৰু আজি যেতিয়া কোনো দাসী নাই তেওঁৰ সেৱা কৰি কৰি ঘৰৰ কাম কৰি কৰি আগতো কেনেকুৱা মানে পুৰা ধূলি হয় ন আশ্ৰম গোটেই ধূলি আশ্ৰমৰ ধূলি তেওঁৰ বডিত একত্ৰিত হয় আৰু সেই ধ্যান নাৰাখাৰ কাৰণে স্কিনৰ কালাৰো চেঞ্জ হৈ যায় যেনেকৈ ৰ'দত বতাহত কিমান কাম কৰে ঘৰৰ কাম কৰে গতিকে ইমানেই সুন্দৰী দেৱাহুতি এজন সাধাৰণ স্ত্ৰীৰ দৰে দেখাত লাগে এটা সময় আহে যেতিয়া দেৱাহুতিৰ শৰীৰো ক্ষীণ হৈ যায় তেতিয়া কৰ্দম মুনিৰ বহুত দয়া উপজে কৰ্দম মুনিটো ডাঙৰ ভক্ত হয় সকলো মানে তেওঁ যোগ সিদ্ধিও প্ৰাপ্ত কৰিছে তেতিয়া দেৱাহুতিক কয় যে তুমি কি বিচাৰা তেতিয়া দেৱাহুতি যেতিয়া সন্তানৰ আশা কৰে আৰু কয় যে গৃহস্থ চলাবলৈ বা সন্তান প্ৰাপ্তিৰ কাৰণে যি ধৰণৰ ঘৰ বাৰ লাগে তাৰেও আপুনি যাতে বন্দোবস্ত কৰে আপুনি সব ভক্তই কিমান সাধাৰণভাৱে থাকে আসলতে কিন্তু কিমান পাৱাৰফুল হয় কৰ্দম মুনিয়ে নিজৰ যোগ শক্তিৰে আকাশতে 7 মহলীয়া এটা অট্টালিকা সৃষ্টি কৰে যি মণি মুক্তাৰে পৰিপূৰ্ণ হয় আৰু য'ত তাৰ মানে যি কলাকাৰী আছে ধৰা হওক হাঁহৰ এটা হাঁহ আছে কৃত্ৰিম হাঁহ বা পাৰ চৰাই আছে একদম অৰিজিনেল যেন লাগে আৰু যিবিলাক অৰিজিনেল পাৰ চৰাই বা হাঁহ তে ভাবে যে অৰিজিনেল হয় বুলি ডিঙি দাঙি চাই আছে গতিকে আমি দেখা পাওঁ যে ইমান মানে ভক্তৰ মানে পাৱাৰ হয় তেতিয়া দেৱাহুতিৰ লগত পিছত কৰ্দম মুনিৰ 9জনী ছোৱালী আৰু ভগৱান স্বয়ং কৰ্দম মুনিৰ পুত্ৰ ৰূপে আহে আমি গম পাওঁ যে সকলোৱে ভগৱানক পুত্ৰ ৰূপে পাবৰ কাৰণে তপস্যা কৰে যে প্ৰাৰ্থনা কৰে যে আপুনি যেতিয়া আমাৰ পুত্ৰ ৰূপে আহে কিন্তু দেৱাহুতি আৰু কৰ্দম মুনি একমাত্ৰ হয় যে প্ৰাৰ্থনা কৰা নাই কিন্তু তেওঁলোকৰ ইমান আদৰ্শ গৃহস্থ হয় যেনেদৰে দেৱাহুতিয়ে কেতিয়াও কোনো কমপ্লেইন নকৰাকৈ সেৱা কৰি আছিল তেতিয়া কৰ্দম মুনিয়ে নিজৰ যেটো উপলব্ধি ভক্তিত সেই উপলব্ধি বা ঈশ্বৰ প্ৰেম বা কৃষ্ণ প্ৰেম হেতু দেৱাহুতিক প্ৰদান কৰে গতিকে আমি যদি ভক্তৰ সেৱা কৰোঁ অটোমেটিক্যালি ভক্তই যি ভক্তি কৰে তাৰ লাভ আমি প্ৰাপ্ত কৰা আৰম্ভ কৰোঁ সেইকাৰণে কোৱা হৈছে যে আধ্যাত্মিক গুৰুৰ আশ্ৰয় অত্যন্ত আৱশ্যক আৰু তেতিয়া আমি এই উদ্বিগ্নতা ভয় বা অনৰ্থৰ পৰা মুক্ত হওঁ আৰু ভক্তৰ ভক্তিত সন্তুষ্ট হয় পৰমেশ্বৰে নিজে নিজে আমাক সকলো প্ৰয়োজনীয় বস্তু যোগান ধৰে ভাগৱত গীতাই দিয়া উপদেশৰ এয়াই সাৰমৰ্ম হয় ভাগৱত গীতাৰ অধ্যয়নৰ পাছত ভক্তই পৰমেশ্বৰৰ ওচৰত সম্পূৰ্ণৰূপে শৰণাগত হ'ব পাৰে আৰু নিজকে শুদ্ধ ভক্তিৰ কামত নিয়োগ কৰিব পাৰে যেহেতু ভগৱানে নিজেই দায়িত্ব লয় ভগৱানে যেতিয়া দায়িত্ব লয় তেতিয়া ভগৱানটো মানুহৰ দৰে নহয় চিটিং কৰিব এনেকুৱা নহয় সেইবাবে ভগৱানৰ সকলো কথাতে আমি 100% ভৰসা কৰিব পাৰোঁ সেইবাবে ভক্তজন সকলো ধৰণৰ বৈষয়িক প্ৰচেষ্টাৰ পৰা মুক্ত হয়
আৰু এই মুক্তিকে আসল মুক্তি বুলি কৈছে মানে আমি মুক্ত হবৰ কাৰণে আমি মৰিবই লাগিব মৰাৰ এক্সপিৰিয়েন্স লবৰ একো দৰকাৰ নাই আমি এই জনমতে এই জীৱন কালতে জীয়াও ভগৱানৰ ভক্তি শুদ্ধ ভক্তি কৰি মুক্ত হ'ব পাৰো আজি আমি ভাগৱত গীতাৰ কথাৰ ইয়াতে সামৰণি কৰিছো আপোনালোকক হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ